গুড আফটাৰনুন সকলোকে প্ৰথমে আলি আই লৃগাঙৰ সকলোলৈকে শুভকামনা যাচিলোঁ আৰু এতিয়া মই দুপৰীয়াৰ ভাত সাজৰ যোগাৰ কৰি আছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাই আচলতে বিভিন্ন ব্যস্ততাৰ মাজতে মোৰ ভিডিঅ' বনাবলৈ থাকিয়ে যায় আজি এয়া ভাত সাজৰ যোগাৰ কৰি আছোঁ আহক আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ এয়া ভাতকেইটা বাঢ়ি লৈছোঁ আৰু এইফালে মই বনাইছিলোঁ শাকৰ আঞ্জা আজি যিহেতু গৰমৰ দিনো আহিলে টেঙা দিয়া শাকৰ আঞ্জাকণ খাই খুব ভাল লাগে এয়া মাছ দি অকণমান পালেং শাকৰ আঞ্জা বনাইছিলোঁ আৰু এয়া ভাঙন মাছৰ ফ্ৰাই অকণমান লৈ লৈছোঁ আৰু এয়া ফুলকবি আলু সয়াবিন আৰু গাজৰ দি পেলাই এখন ভাজি বনাইছিলোঁ আৰু এয়াই আৰু এই টেঙা আঞ্জা আছে যেতিয়া জ্বলা অকণমান লাগিব এয়া হৈছে ভোট জলকীয়াৰ আচাৰ এইটো বনাওঁতে অৱশ্যে আপোনালোকক দেখুৱাইছিলোঁ এই ভোট জলকীয়া আচাৰটো খুবেই ধুনীয়া হৈছে আৰু এতিয়া এয়া মই খাবলৈ বহিলোঁ আৰু গতিকে এতিয়া ভাতকেইটা খাই লওঁ আপোনালোক সকলোলৈকে শুভকামনা যাচিলোঁ বন্ধৰ বাৰত এনেকৈ টেঙা দি শাকৰ আঞ্জাকণ খাই বৰ ভাল পাওঁ বহুত দিন বনোৱা নাছিলোঁ আজি বনালোঁ আজি ঘৰত আচলতে মই অকলে আছোঁ সেইকাৰণে চিম্পুলকৈ থালিখন বনালোঁ বিশেষ কিবা কিবি বনায়ো থকা নাই ভাল পোৱা টেঙা দি মাছৰ ভাঙন মাছেৰে সৈতে শাকৰ আঞ্জাকণ বনালোঁ আৰু ফুলকবি আলু সয়াবিনৰ ভাজি মাছৰ ফ্ৰাই লৈছোঁ আৰু অকণমান এই মই ভোট জলকীয়া আচাৰ বনাওঁতে আপোনালোকক দেখুৱাইছিলোঁৱে ঠিক আছে ময়ো খাই লওঁ আপোনালোকলৈ শুভ দুপৰীয়া জনালোঁ